দৰমহা নিৰাপত্তা নহয় যে মৃত্যুৰ পিছতো মোৰ পৰিয়ালে 100% দৰমহা পাই থাকিব। ই জীৱন বীমাতকৈ ডাঙৰ নিৰাপত্তা, আৰু এই নিৰাপত্তাৰ কাৰণে আজি আমি মাহত 8,000 টকা ক্ষতি কৰিও চৰকাৰত যোগদান কৰিছোঁ। এই আঁচনিখনো যেতিয়া আৰম্ভ হৈছিলে, আমাৰ বিভিন্ন সংগঠন বা দল বা বিভাগৰ বিষয়া কোনেও ইয়াক দাবী কৰা নাছিলে। আমি সময়ৰ তাগিদাৰ লগত লক্ষ্য ৰাখি এই কামফেৰা আৰম্ভ কৰিছিলোঁ, আৰু আজি সচিবালয় কম্পেনশ্যনেট এপইণ্টমেণ্ট বিচাৰি বিধৱা মহিলাৰ আগমন একেবাৰে নোহোৱা হৈছে, আৰু সকলোৱে আজি ইয়াক এখন কল্যাণকামী আঁচনি বুলি স্বীকাৰ কৰিছে। তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ কাৰণে নহয়, IS আৰু IPSতো চৰকাৰী কাৰ্যকালত মৃত্যু হোৱা পৰিয়ালেও আজি একেমুখে স্বীকাৰ কৰিছে যে এনে এখন কল্যাণকামী আঁচনিৰ কাৰণে পৰিয়ালটোৰ ভৱিষ্যতৰ কাৰণে আজি আমি চিন্তা কৰিবলগীয়া হোৱা নাই। ইয়াৰ লগত আমাৰ চৰকাৰে কেইবাটাও মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা, চৰকাৰী কৰ্মচাৰীসকলৰ দাবী আছিলে যে কেছলেছ ট্ৰিটমেণ্ট হ'ব লাগে। আজি আমি মেদান্ত হস্পিটেল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আমি নেট বঢ়াই লৈ গৈ আছো। এই বছৰৰ ভিতৰতে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাই কেছলেছ এটা যি ৰূপ পাব লাগে, সেই ৰূপলৈ আজি গতি কৰি আছে, আৰু চৰকাৰী কৰ্মচাৰীসকল তাত বিশেষভাৱে সহায় হ'ব। কৰ্মচাৰী পৰিষদ তথা কৰ্মচাৰী সমাজৰ প্ৰতিনিধিসকল আৰু সুধীবৃন্দ, আজিৰ দিনটোত আমি দুটা গুৰুত্বপূৰ্ণ কল্যাণকামী আঁচনিৰ শুভাৰম্ভ কৰিছোঁ। ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব শ্ৰী ৰবি কোটা ডাঙৰীয়াই স্বাগত সতীৰ্থ পৰ্টেল আৰু মিউচুৱেল ট্ৰেন্সফাৰৰ বিষয়ে আপোনালোকক সদৰি কৰিছে। আমি কৰ্মচাৰীসকলৰ যি কাম কৰাৰ মানসিকতা বা তেওঁলোকে দায়িত্ব পালন কৰিবলৈ যাওঁতে যিখিনি মানসিক সন্তুষ্টিৰ প্ৰয়োজন হয়, সেইখিনি নিৰন্তৰভাৱে প্ৰদান কৰিবলৈ আমাৰ চৰকাৰখনে দেশত নথকা বা কৰ্মচাৰীসকলৰ বাবে অচিনাকি কেইবাটাও আঁচনি ৰূপায়ণ কৰিছে। চৰকাৰী দায়িত্ব অনুসৰি মই বিভিন্ন ৰাজ্যলৈ যাওঁ, আৰু বিভিন্ন ৰাজ্যক যেতিয়া মই প্ৰশ্ন কৰোঁ যে এনেকুৱা ধৰণৰ আঁচনিবিলাক আপোনালোকৰ চৰকাৰৰ আছে নেকি, বা ইয়াতকৈ কিবা ভাল আঁচনি আছে নেকি, তেতিয়া মই এটাই কথা অনুমান কৰোঁ যে পৰম্পৰাগত সা সুবিধাসমূহক বাদ দি কোনো চৰকাৰে কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে অলপ বাহিৰলৈ গৈ, অলপ আগলৈ গৈ কাম কৰিবলৈ চেষ্টা কৰা নাই। আৰু তেওঁলোকে এতিয়াও টেক্সট বুকত যিখিনি লিখা আছে, অৰ্থাৎ কৰ্মচাৰীৰ FR SR ৰুলছত যিখিনি লিখা আছে, তাৰ ভিতৰতে তেওঁলোকে কাম কৰি আহিছে। আনকি ভাৰতবৰ্ষত এতিয়া মাত্ৰ 6খন ৰাজ্য আছে, যি 6খন ৰাজ্যৰ কৰ্মচাৰীসকলক দিয়ে কেন্দ্ৰীয় চৰকাৰৰ দৰে পৰিশোধ কৰি আহিছে, আৰু 6খন ৰাজ্যক বাদ দি সকলোবিলাক ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ লগত দিয়ে পৰিশোধ কৰাৰ ক্ষেত্ৰত 10ৰ পৰা 40%লৈকে ৰাজ্য আৰু কেন্দ্ৰৰ মাজত পাৰ্থক্য আছে। বহু দূৰলৈ যদি মই নাযাওঁ, আমাৰ নিচেই প্ৰতিবেশী ৰাজ্য পশ্চিমবংগৰ লগত যদি আমি তুলনা কৰোঁ, পশ্চিমবংগ আৰু অসমৰ মাজত DAৰ পাৰ্চেণ্টেজ 30% আজিৰ দিনত গেপ আছে। অৰ্থাৎ আমাৰ যদি DA 55%, পশ্চিমবংগৰ DA 25% বা তাতোকৈও কম। কিন্তু যদি ৰাজ্যৰ GDP ৱাইজ আমি তুলনা কৰোঁ, ৰাজহ যদি আমি তুলনা কৰোঁ, তেতিয়াহ'লে পশ্চিমবংগৰ যদি GDPৰ ক্ষেত্ৰত স্থান 7 বা 8 হয়, আমাৰ স্থান 17 নম্বৰ। আজি প্ৰতিকূলতাৰ মাজতো
আমি ৰাজ্যৰ কৰ্মচাৰীসকলক তেওঁলোকক সম্পূৰ্ণ মানসিক সন্তুষ্টি দিবলৈ কেইবাটাও প্ৰচেষ্টা হাতত লৈছো আৰু প্ৰত্যেকটা প্ৰচেষ্টাই আজি একক আৰু অনুকৰণীয় ৰূপত থিয় হ'বলৈ সক্ষম হৈছে। আমি যদি প্ৰথমৰ পৰাই চাব যাওঁ, প্ৰথম নিযুক্তি, আজি চৰকাৰৰ নিযুক্তিত আমি সকলো ধৰণৰ দুৰ্নীতি নিৰ্মূল কৰিবলৈ সক্ষম হৈছো। আজি অসমে ভাৰতৰ ভিতৰত এখন ৰাজ্য য'ত এতিয়া একেবাৰে সাধাৰণ মানুহ এজনকো যদি কোনোবাই প্ৰশ্ন কৰে যে চৰকাৰী চাকৰিত টকা পইচাৰ লেনদেন হয় নেকি, কোনো প্ৰকাৰে কোনেও বিশ্বাস কৰিবলৈ সাজু নহয়। কাৰণ প্ৰতিজন ল'ৰা ছোৱালীয়ে দেখা পায় যে মোৰ গাঁৱত কষ্ট কৰি